দৈনিক ৰাখিবলৈ শিতানলৈ মই ত্ৰিলোকেশ আচাৰ্যই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি অসমীয়াৰ 1942 শকাব্দৰ ফাগুন মাহৰ 7 তাৰিখ শনিবাৰ আৰু আজি ইংৰাজী হৈছে 2021 চনৰ ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ অষ্টমী তিথি আৰু আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:57:40 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:16:20। প্ৰথমে মেঘৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেঘৰাশি ব্যক্তিসকলৰ হয়তো আজি স্থানৰ পৰিৱৰ্তন হ'ব পাৰে। ইয়াৰ উপৰি মেঘৰাশি ব্যক্তিসকলৰ আজি স্বাস্থ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হ'ব। আজি কোনো ক্ষেত্ৰত ধন নিৱেশ কৰাটো এই ৰাশি ব্যক্তিসকলৰ বাবে কিছু লাভদায়ক হৈ পৰিব পাৰে। গতিকে কোনো ক্ষেত্ৰত ধন নিৱেশ কৰাৰ চেষ্টা কৰিব। নিশ্চয় আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱেই পাৰ হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলে কোনো যদি সম্পৰ্কীয় ব্যক্তি আঁতৰত থকা সম্পৰ্কীয় ব্যক্তিয়ে হয়তো এই ৰাশিৰ ব্যক্তিসকলক কোনো উপহাৰ দিব পাৰে, যাৰ ফলত তেওঁলোকৰ দিনটো যথেষ্ট সুন্দৰ হৈ পৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে প্ৰেমৰ ক্ষেত্ৰত হয়তো কিছু নতুনত্ব আহিব পাৰে, অৰ্থাৎ যিসকল ব্যক্তি বৰ্তমানলৈকে প্ৰেম সম্পৰ্কত সোমোৱা নাই তেওঁলোকে হয়তো নতুন সম্পৰ্ক গঢ়াৰ কিছু সুবিধা লাভ কৰিব পাৰে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিয়ে আজি নিজৰ ব্যক্তিত্ব বিকশিত কৰাৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ চেষ্টা কৰিব, কিয়নো আপুনি নিজৰ ব্যক্তিত্ব বিকশিত কৰিবলৈ আজি যথেষ্ট পৰিমাণ সক্ষম হ'ব পাৰিব। ইয়াৰ উপৰি এই ৰাশিৰ ব্যক্তিসকলৰ যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকেও সকলো পুৰণা কথা পাহৰি এওঁলোকৰ বৈবাহিক সম্পৰ্ক কিছু সুন্দৰ কৰি তোলাৰ চেষ্টা কৰা দেখা যাব এওঁলোকক। গতিকে বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱেই পাৰ হোৱা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি যিমান গুৰুত্ব ৰাখিব সিমান দিনটো অধিক সুন্দৰ হৈ পৰা দেখা যাব। গতিকে স্বাস্থ্যৰ কিছু যত্ন ৰখাৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে কিন্তু এই ৰাশি ব্যক্তিসকলৰ বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা অৱশ্যে দিনটো যথেষ্ট সুন্দৰভাৱেই অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 8। বৃষ ৰাশি। এই ৰাশি ব্যক্তিসকলে হয়তো আজি কোনো ক্ষেত্ৰত খ্যাতি লাভ কৰিব পাৰে। ইয়াৰ উপৰিও নিজৰ ব্যক্তিত্বক অকণমান বিকশিত কৰাৰ চেষ্টা কৰিব। নিশ্চয় দিনটো আৰু অধিক সুন্দৰ হৈ পৰা দেখা যাব। আজি এই ৰাশি ব্যক্তিসকলৰ মনত হয়তো অতি সোনকালে ধন উপাৰ্জিত কৰাৰ মানসিকতা গঢ়ি উঠিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ ওচৰলৈ যদি আজি কোনো ব্যক্তিয়ে কোনো সমস্যা লৈ আহে তেতিয়াহ'লে সেই সমস্যাসমূহ অকণমান অৱজ্ঞা কৰাৰ চেষ্টা কৰিব, কিয়নো সেই সমস্যাই হয়তো আপোনাক আৰু অধিক কিছু সমস্যাত পেলাব পাৰে। গতিকে আনৰ সমস্যাসমূহৰ ওপৰত আজি সিমান গুৰুত্ব নিদিব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকল আজি প্ৰেমৰ ক্ষেত্ৰত যথেষ্ট সফল হ'ব পাৰিব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো এই ৰাশি ব্যক্তিসকলৰ যথেষ্ট শুভ বুলিয়ে ক'ব পাৰি। হয়তো এই ক্ষেত্ৰত কোনো বিশেষ ব্যক্তিৰ সৈতে যোগাযোগলৈ আহিব পাৰে, অৰ্থাৎ নতুন প্ৰেম সম্পৰ্ক গঢ়ি উঠাৰ খুব সম্ভাৱনা দেখা পোৱা গৈছে। আজি এই ৰাশিৰ ব্যক্তিসকলে দিনটোৰ কিছু সময় বন্ধুবৰ্গৰ সৈতে নতুবা পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰিব আৰু অকলে কিছু সময় অতিবাহিত কৰা দেখা যাব। গতিকে কিছু সময় হয়তো ব্যক্তিসকলৰ মাজত থাকি ভাল পাব আৰু কিছু সময় অকলে সময় অতিবাহিত কৰিব বিচাৰিব পাৰে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ আজি সন্ধিয়াৰ সময়টো খুব সুন্দৰভাৱে অৱশ্যে অতিবাহিত হোৱা দেখা যাব। বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও জীৱনসংগীৰ সৈতে তেওঁলোকৰ সম্পৰ্ক অন্যান্যৰ তুলনাত কিছু উন্নত হৈ পৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ ব্যৱসায়ৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে অৱশ্যে দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হ'ব। অৱশ্যে স্বাস্থ্যৰ ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিব। ইয়াৰ বাহিৰে কিন্তু বাকী ক্ষেত্ৰসমূহত এই বৃষ ৰাশি ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 7। মিথুন ৰাশি। এই ৰাশিৰ ব্যক্তিসকলৰ আজি যান বাহন লাভৰ যোগ দেখা পোৱা গৈছে। ইয়াৰ উপৰিও হয়তো দিনটো অকণমান কিছু ভাগৰুৱা যেন অনুভৱ হ'ব পাৰে। গতিকে যিমান পাৰে স্বাস্থ্যৰ যত্ন ৰখাৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে আনৰ সহায় নোলোৱাকৈ কিছু ধন উপাৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। আজি যদিহে কোনো ক্ষেত্ৰত পাৰ্টি আয়োজন কৰিম বুলি ভাবি আছে তেতিয়াহ'লে ভাল বন্ধুসমূহক নিমন্ত্ৰণ দিয়াৰ চেষ্টা কৰিব। তেওঁলোকে আপোনাৰ আজি যথেষ্ট উৎসাহ বৃদ্ধি কৰিব পাৰে। গতিকে তেনে ব্যক্তিক আজি নিমন্ত্ৰণ দিয়াৰ চেষ্টা কৰিব। আজি বিবাদপূৰ্ণ ঠাইৰ পৰা অকণমান কিছু দূৰত্ব বজাই ৰখাৰো চেষ্টা কৰিব, কিয়নো বিবাদে অকণমান আপোনাক ক্ষতি কৰিব পাৰে। গতিকে যিমান পাৰে তেনে ক্ষেত্ৰৰ পৰা অকণমান দূৰত্ব বজাই ৰখাৰ চেষ্টা কৰিব। আজি এই ব্যক্তিসকলে যদিও কোনো ক্ষেত্ৰত পৰিকল্পনা কৰিব, নিজৰ কাৰ্যক্ৰমণিকাত পৰিকল্পনা কৰিব, সেই পৰিকল্পনাসমূহ হয়তো সুচাৰুৰূপে সমাপন নহ'ব পাৰে। ইয়াৰ বাহিৰে ৰাশিৰ ব্যক্তিসকলৰ দীৰ্ঘ সময়ৰ পৰা যদিও কাৰ্যক্ষেত্ৰত খুব ব্যস্ত হৈ পৰিছিল এই ৰাশি ব্যক্তিসকল, কিন্তু আজি এওঁলোকে কিছু আজৰি সময় লাভ কৰিব আৰু বৈবাহিক ক্ষেত্ৰতো কিছু সময় দিবলৈ সক্ষম হ'ব পাৰিব। ইয়াৰ বাহিৰে ৰাশিৰ ব্যক্তিসকলৰ আজি
ব্যৱসায়ৰ ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। শিক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব। গতিকে বিদ্যাৰ্থীসকলে অকণমান পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিব। ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰিলে অৱশ্যে এই মিথুন ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱেই অতিবাহিত হ'ব। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 5। কৰ্কট ৰাশি। এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো অৱশ্যে আজি অকণমান কিছু খেলি মেলিৰ ভাৱে পাৰ হ'ব পাৰে। গতিকে সামাজিক ক্ষেত্ৰত যিমান পাৰে অংশগ্ৰহণ কৰাৰ চেষ্টা কৰিব। নিশ্চয় দিনটো সুন্দৰভাৱেই পাৰ হ'ব। আজি মাতৃপক্ষৰ ফালৰ পৰা হয়তো ধন লাভ কৰিব পাৰে। ইয়াৰ উপৰি ৰাশিৰ ব্যক্তিসকলে যিসকল ব্যক্তিৰ সৈতে খুব ঘনিষ্ঠভাৱে চলা ফুৰা কৰে সেই ব্যক্তিসকলৰ ফালৰ পৰা হয়তো অকণমান বিৰোধ হ'ব পাৰে। গতিকে তেনে ব্যক্তিৰ পৰা অকণমান কিছু সতৰ্ক হৈ চলাৰ চেষ্টা কৰিব। ইয়াৰ উপৰি ৰাশিৰ ব্যক্তিসকলৰ আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি। নতুন প্ৰেমৰ হয়তো আৱিৰ্ভাৱ হ'ব পাৰে। গতিকে প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অৱশ্যে যথেষ্ট শুভভাৱেই পাৰ হ'ব। আজি ৰাশিৰ ব্যক্তিসকলে ঘৰত হয়তো নিজৰ ভাতৃ ভগ্নীৰ সৈতে কিছু সময় অতিবাহিত কৰিব পাৰি। ইয়াৰ বাহিৰে অৱশ্যে এওঁলোকে আজি দিনটো ঘৰত কিছু টিভি নতুবা মোবাইলত খুব দিনটোৰ অধিক সময় ব্যস্ত কৰিব পাৰে। ইয়াৰ বাহিৰে ৰাশিৰ ব্যক্তিসকলৰ আজি হয়তো সুস্বাদু খাদ্য গ্ৰহণ কৰাৰ হয়তো সুবিধা লাভ কৰিব পাৰে। অৰ্থাৎ ঘৰত হয়তো আজি সুস্বাদু খাদ্য হয়তো আয়োজন হ'ব পাৰে। ইয়াৰ বাহিৰে বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও দিনটো ৰাশি ব্যক্তিসকলে খুব সুন্দৰভাৱে অতিবাহিত হ'ব। অৱশ্যে স্বাস্থ্যৰ ক্ষেত্ৰত অকণমান কিছু গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। ইয়াৰ বাহিৰে ৰাশি ব্যক্তিসকলৰ বিদ্যাৰ্থীসকলৰ বাবে দিনটো আজি যথেষ্ট শুভ বুলিয়ে ক'ব পাৰি। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো দিনটো যথেষ্ট সুন্দৰভাৱেই অতিবাহিত হ'ব। আৰু শুভ সংখ্যা ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 9। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকল আজি শত্ৰুৰ পৰা অকণমান সতৰ্ক হৈ চলিব। হয়তো শত্ৰুৱে অকণমান মন কিছু অশান্ত কৰি তুলিব পাৰে। গতিকে এই ক্ষেত্ৰত অকণমান গুৰুত্ব দিবা। আজি এই ৰাশিৰ ব্যক্তিসকলে অদৰকাৰী চিন্তাসমূহে হয়তো মনত অকণমান নকাৰাত্মক প্ৰভাৱ পেলাব পাৰে। গতিকে সেই অদৰকাৰী চিন্তাসমূহ মনৰ পৰা দূৰ কৰি ৰখাৰো চেষ্টা কৰিবা। আজি এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে আয় যথেষ্ট পৰিমাণে বৃদ্ধি পোৱা দেখা যাব। গতিকে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো কিছু শুভ বুলিয়ে ক'ব পাৰি। কিন্তু খৰচৰ মাত্ৰা অকণমান বৃদ্ধি পাব পাৰে। গতিকে খৰচৰ ওপৰত অকণমান নিয়ন্ত্ৰণ কৰি ৰখাৰো চেষ্টা কৰিবা। আজি এই ৰাশিৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে হয়তো পঢ়া শুনাৰ ক্ষেত্ৰত তেওঁলোকৰ মন সুন্দৰভাৱে নবহিব পাৰে। গতিকে অকণমান কিছু মন লগোৱাৰ চেষ্টা কৰিব। আজি এই ৰাশি ব্যক্তিসকলৰ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। কিয়নো প্ৰিয়জনক এই ৰাশি ব্যক্তিসকলৰ আজি প্ৰেমৰ ক্ষেত্ৰত যথেষ্ট সক্ৰিয় হৈ থকা দেখা যাব। গতিকে প্ৰেম সম্পৰ্কৰ ফালৰ পৰাই হওক নতুবা বৈবাহিক সম্পৰ্কৰ ফালৰ পৰাই হওক দুয়োটা ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি কাৰ্যক্ষেত্ৰলৈ লক্ষ্য কৰিলে এই ৰাশিৰ ব্যক্তিসকলৰ কাৰ্যৰ বাবে হয়তো ছিনিয়ৰৰ পৰা এই ৰাশিৰ ব্যক্তিসকলে আজি প্ৰশংসা লাভ কৰিব পাৰে। গতিকে কাৰ্যক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱেই অতিবাহিত হ'ব। আজি এই ৰাশি ব্যক্তিসকলৰ ব্যৱসায়ত অৱশ্যে অকণমান কিছু গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। গতিকে ব্যৱসায়ত পাৰিলে অকণমান গুৰুত্ব দিবা। আজি স্বাস্থ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অৱশ্যে যথেষ্ট কিছু সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো শুভ বুলিয়ে ক'ব পাৰি। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি অৱশ্যে ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই সিংহ ৰাশিৰ ব্যক্তিসকলৰ দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হ'ব। আৰু শুভ সংখ্যা আজি এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব 7। কন্যা ৰাশি। এই ৰাশিৰ ব্যক্তিসকলক আজি খুব ব্যস্ত হৈ থকা দেখা যাব। তথাপি কিন্তু এওঁলোকৰ স্বাস্থ্য আজি যথেষ্ট সুন্দৰ হৈ থকাই দেখা যাব। আজি যদিও এই ৰাশিৰ ব্যক্তিসকলৰ কোনো ক্ষেত্ৰত অকণমান সমস্যা আহিব পাৰে তথাপি কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি দিনটো যথেষ্ট সুন্দৰভাৱেই অতিবাহিত হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ হয়তো অকণমান হাতৰ পৰা কিছু ধন খৰচ হ'ব পাৰে। গতিকে খৰচৰ ওপৰত অকণমান নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে ৰাশিৰ ব্যক্তিসকলক বন্ধু বনোৱাৰ বাবে আজি অইন ব্যক্তিয়ে যথেষ্ট প্ৰয়াস কৰা দেখা যাব। অৰ্থাৎ তেওঁলোকৰ ওচৰত বন্ধুত্ব বনাবলৈ হয়তো কোনো ব্যক্তি আহিব পাৰে। ইয়াৰ বাহিৰে ৰাশিৰ ব্যক্তিসকলৰ ব্যক্তিগত জীৱনত যাতে অইন কোনো ব্যক্তিয়ে হস্তক্ষেপ নকৰে তাৰ প্ৰতি অকণমান গুৰুত্ব দিব। কিয়নো অন্য ব্যক্তিয়ে আপোনাৰ ব্যক্তিগত ক্ষেত্ৰত হস্তক্ষেপ কৰি হয়তো অকণমান সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে সেই ক্ষেত্ৰত অকণমান গুৰুত্ব দিবা। আজি সময়তকৈ অৰ্থাৎ প্ৰয়োজনীয় সময়তকৈ অধিক সময় হয়তো এই ৰাশিৰ ব্যক্তিসকলে মোবাইলত কিছু দিনটো অতিবাহিত কৰিব পাৰে। যাৰ ফলত অবাবত সময় হয়তো তেওঁলোকৰ কিছু নষ্ট হ'ব পাৰে। গতিকে সেই ক্ষেত্ৰতো পাৰিলে অকণমান গুৰুত্ব দিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে স্বাস্থ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো কিছু
সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব, কিয়নো স্বাস্থ্য এওঁলোকৰ আজি যথেষ্ট সুন্দৰ হৈ পৰা দেখা যাব। আজি পিতৃ মাতৃক নজনাকৈ হয়তো এই ৰাশিৰ ব্যক্তিসকলে ঘৰলৈ কোনো প্ৰয়োজনীয় সামগ্ৰী লৈ আহিব পাৰে, যাৰ ফলত পিতৃ মাতৃৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলৰ জীৱনত আজি সকাৰাত্মক কিছু মনোভাৱ দেখা যাব পাৰে। ইয়াৰ বাহিৰে ৰাশিৰ ব্যক্তিসকলে বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। আজি ব্যৱসায়ৰ ক্ষেত্ৰত অৱশ্যে কিছু দিনটো মধ্যমভাৱে পাৰ হোৱা দেখা যাব। ইয়াৰ বাহিৰে শিক্ষাৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও ৰাশিৰ ব্যক্তিসকলে আজি শিক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো যথেষ্ট সুন্দৰ বুলি ক'ব পাৰি। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই কন্যা ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে 5। তুলা ৰাশি। এই ৰাশিৰ ব্যক্তিসকলক নতুন আদৰ্শ লোৱা দেখা যাব। ইয়াৰ উপৰিও কাৰ্যক্ষেত্ৰত জ্যেষ্ঠজনৰ পৰা অহা চাপ আৰু ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰা অহা চাপে এই ৰাশিৰ ব্যক্তিসকলক অকণমান মানসিকভাৱে কিছু অশান্ত কৰি তুলিব পাৰে। গতিকে এই দুয়োটা ক্ষেত্ৰত অকণমান গুৰুত্ব দিব, নহ'লে হয়তো অকণমান একাগ্ৰতা আপোনাৰ ভংগ হ'ব পাৰে। কাৰ্যক্ষেত্ৰতে হওক নতুবা ঘৰুৱা ক্ষেত্ৰতে আপোনাৰ একাগ্ৰতা ভংগ হ'ব পাৰে। গতিকে এই দুয়োটা ক্ষেত্ৰত অকণমান গুৰুত্ব দিব। আজি এই ৰাশিৰ ব্যক্তিসকলে অজ্ঞাত পথৰ পৰা ধন লাভ কৰিব পাৰে, খুব সম্ভাৱনা দেখা পোৱা গৈছে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে আজি হয়তো প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰাও অকণমান কিছু গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে, কিয়নো এই ৰাশিৰ ব্যক্তিসকলক কোনো কথাই হয়তো প্ৰিয়জনক অকণমান কিছু নিৰাশ কৰি তুলিব পাৰে। গতিকে আপোনাৰ কথাত যাতে প্ৰিয়জন নিৰাশ হৈ নপৰে তাৰ প্ৰতি অকণমান গুৰুত্ব দিব। ইয়াৰ বাহিৰে ৰাশিৰ ব্যক্তিসকলৰ আজি বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে ব্যৱসায়ৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব। স্বাস্থ্যৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে অৱশ্যে দিনটো যথেষ্ট সুন্দৰ বুলিয়ে ক'ব পাৰি। আজি এই ৰাশিৰ ব্যক্তিসকলৰ যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ বাবেও দিনটো অতি সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি অৱশ্যে ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই তুলা ৰাশিৰ ব্যক্তিসকলৰ দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 8। বৃশ্চিক ৰাশি। এই ৰাশিৰ ব্যক্তিসকলে পাৰিলে আজি নিজৰ চকুৰ ওপৰত অকণমান যত্ন ৰখাৰ চেষ্টা কৰিব। ইয়াৰ উপৰিও ধন লাভ কৰাৰ আজি যথেষ্ট সম্ভাৱনা দেখা পোৱা গৈছে, কিন্তু আপোনাৰ খঙাল স্বভাৱৰ বাবে হয়তো সেই ধন লাভ কৰাৰ কিছু অকণমান বাধাৰ সৃষ্টি কৰিব পাৰে। গতিকে নিজৰ খঙক নিয়ন্ত্ৰণ কৰি ৰখাৰ চেষ্টা কৰিব, নিশ্চয় ধন লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে পৰিয়ালৰ হিতৰ বাবে কিছু কাম কৰাৰ চেষ্টা কৰিব। তেনে কৰিলে পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি কাৰ্যক্ষেত্ৰতো অকণমান কিছু একনিষ্ঠাৰে কাম কৰাৰ আৱশ্যকতা আছে, গতিকে সেই ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট শুভ বুলিয়ে ক'ব পাৰি, কিয়নো প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত হয়তো কোনো বিশেষ ব্যক্তিক হয়তো সেই ব্যক্তিৰ সৈতে সাক্ষাৎ হ'ব পাৰে। গতিকে এই ক্ষেত্ৰৰ ফালৰ পৰা দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলক অৱশ্যে কাৰ্যক্ষেত্ৰত খুব ব্যস্ত হৈ থকা দেখা যাব পাৰে। গতিকে কাৰ্যক্ষেত্ৰত খুব ব্যস্ত হৈ থাকিব, কিন্তু নিজৰ বাবে কিছু সময় অৱশ্যে উলিয়াবলৈ সক্ষম হ'ব পাৰিব। আজি ঘৰুৱা ক্ষেত্ৰত তেওঁলোক কোনো ক্ষেত্ৰত ব্যস্ত হৈ পৰিব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও দিনটো খুব সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। ইয়াৰ বাহিৰে ৰাশিৰ ব্যক্তিসকলে আজি আনক কিছু সহায় কৰাৰ চেষ্টা কৰিব, তেনে কৰিলে দিনটো আৰু কিছু সুন্দৰ হৈ পৰা দেখা যাব। ইয়াৰ বাহিৰে ব্যৱসায়ৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো যথেষ্ট শুভ বুলিয়ে ক'ব পাৰি। আজি বিদ্যাৰ ক্ষেত্ৰতো এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব। ইয়াৰ বাহিৰে কিন্তু বাকী ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰিও এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ দিনটো সুন্দৰভাৱে অতিবাহিত হ'ব। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 1। ধনুৰাশি। এই ৰাশিৰ ব্যক্তিসকলে নতুন কৰ্ম সংস্থাপনৰ সুবিধা হয়তো লাভ কৰিব পাৰি। ইয়াৰ উপৰিও ধন সঞ্চিত কৰিবলৈ আজি পৰিয়ালৰ সদস্যসকলৰ সহায় সহযোগিতা লোৱাৰ চেষ্টা কৰিব, তেতিয়াহে আপুনি কিছু ধন সঞ্চিত কৰিবলৈ সক্ষম হ'ব পাৰিব। আজি কথা বতৰা কোৱাৰ ক্ষেত্ৰত অৱশ্যে অকণমান কিছু সংযম হৈ কথা বতৰা কোৱাৰ চেষ্টা কৰিব, কিয়নো আপোনাৰ কোনো কথাই হয়তো অইন কোনো ব্যক্তিক অকণমান আঘাত দিব পাৰে। গতিকে কথা বতৰা কোৱাৰ ক্ষেত্ৰত অকণমান গুৰুত্ব দিব। আজি এই ৰাশিৰ ব্যক্তিসকলে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে যি ব্যক্তিৰ সৈতে এই ৰাশিৰ ব্যক্তিসকলে প্ৰেম সম্পৰ্ক গঢ়ি ৰাখিছে সেই ব্যক্তিৰ সৈতে সুসম্পৰ্ক গঢ়ি ৰখাৰ চেষ্টা কৰিব, কিয়নো অকণমান হয়তো কোনো ক্ষেত্ৰত সম্পৰ্কৰ অৱনতি ঘটিব পাৰে। গতিকে বিশেষকৈ অকণমান গুৰুত্ব দিব। আজি এই ৰাশিৰ ব্যক্তিসকলে পূৰ্বতে যদি কোনো ব্যক্তিৰ সৈতে মতভেদ হৈছিল সেই ব্যক্তিৰ সৈতে হয়তো যোগাযোগলৈ আহিব পাৰে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে আজি বৈবাহিক ক্ষেত্ৰৰ ফাললৈ লক্ষ্য কৰিলে তেওঁলোকৰ দিনটো খুব সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি হয়তো আধ্যাত্মিক ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলৰ অকণমান মন কিছু
যাব পাৰে গতিকে আধ্যাত্মিকতাৰ প্ৰতি কিছু গুৰুত্ব দিয়া লোকক দেখা যাব আজি ব্যৱসায়ৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে দিনটো অকণমান কিছু মধ্যমভাৱে পাৰ হোৱা অৱশ্যে দেখা যাব ইয়াৰ বাহিৰে শিক্ষাৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই ধনুৰাশি ব্যক্তিসকলৰ দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 7 মকৰ ৰাশি এই ৰাশিৰ ব্যক্তিসকলে আজি কাৰ্যক্ষেত্ৰতে হওক নতুবা অন্য কোনো ক্ষেত্ৰতে নিজৰ কষ্টৰ ফল লাভ কৰিব অৱশ্যে পৰিয়ালৰ সদস্যসকলৰ সহায় সহযোগিতাই এওঁলোকে আজি কিছু সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব আজি এই ৰাশিৰ ব্যক্তিসকলৰ সকলো ক্ষেত্ৰতে এওঁলোক সফল হ'ব পাৰিব বিশেষকৈ কাৰ্যক্ষেত্ৰত এওঁলোক আজি অধিক সফল হ'ব পাৰিব অৱশ্যে দিনটোত এই ৰাশিৰ ব্যক্তিসকলে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা অকণমান কিছু দিনটো মধ্যমভাৱে পাৰ কৰা দেখা যাব কিয়নো এওঁলোকৰ খৰচৰ পৰিমাণ আজি কিছু প্ৰয়োজনতকৈ অধিক হয়তো বৃদ্ধি পাব পাৰে ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ আজি প্ৰেম সম্পৰ্কলৈ লক্ষ্য কৰিলে দিনটো অৱশ্যে যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব কিন্তু প্ৰিয়জনক সৰু সুৰা ক্ষেত্ৰত ক্ষমা কৰি দিয়াৰ চেষ্টা কৰিব তেনে কৰিলে দিনটো আৰু অধিক সুন্দৰভাৱে পাৰ হোৱা দেখা যাব আজি এই ৰাশিৰ ব্যক্তিসকলৰ বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে অৱশ্যে দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আজি অৱশ্যে কোনো ক্ষেত্ৰত হয়তো অকণমান মানসিকভাৱে অশান্ত হৈ থাকিবও পাৰে গতিকে মানসিকভাৱে অকণমান সুদৃঢ় হৈ থকাৰো চেষ্টা কৰিব আজি এই ৰাশিৰ ব্যক্তিসকলক ফটোগ্ৰাফীৰ প্ৰতি কিছু অধিক আকৰ্ষিত হৈ পৰা দেখা যাব পাৰে ইয়াৰ বাহিৰে স্বাস্থ্যৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব আজি ব্যৱসায়ৰ ফালৰ পৰাও দিনটো কিছু সুন্দৰ বুলি ক'ব পাৰি আজি বিদ্যাৰ ক্ষেত্ৰত অৱশ্যে দিনটো অকণমান কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি অৱশ্যে ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহত এই মকৰ ৰাশি ব্যক্তিসকলৰ দিনটো সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 7 কুম্ভ ৰাশি এই ৰাশি ব্যক্তিসকলৰ আজি সমস্যাসমূহ সমাধান হোৱা দেখা যাব অৱশ্যে অকণমান স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত অকণমান গুৰুত্ব দিব আজি পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও এই ৰাশি ব্যক্তিসকলৰ দিনটো অৱশ্যে যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আজি দিনটোৰ আৰম্ভণিতে হয়তো অকণমান কোনো ক্ষেত্ৰত বিশেষকৈ আৰ্থিক ক্ষেত্ৰত লোকচানৰ সন্মুখীন হ'ব পাৰে যাৰ ফলত দিনটো অকণমান কিছু হয়তো নিৰাশ হৈ পৰিব পাৰে গতিকে আৰ্থিক ক্ষেত্ৰত অকণমান গুৰুত্ব দিব আজি এই ৰাশিৰ ব্যক্তিসকলৰ পৰিয়ালৰ সদস্যসকলৰ পৰা এওঁলোকে কিছু সহায় সহযোগিতা লাভ কৰিব পাৰে ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ আজি আত্মবিশ্বাসো যথেষ্ট পৰিমাণে বৃদ্ধি হোৱা দেখা যাব আজি দীৰ্ঘ সময়ৰ ফালৰ পৰা যদি এই ৰাশি ব্যক্তিসকলে কোনো ক্ষেত্ৰত অকণমান সমস্যাত ভুগি আছিল তেতিয়াহ'লে সেই সমস্যাসমূহৰ সমাধান হোৱা দেখা যাব কিয়নো আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত হয়তো এই ৰাশিৰ ব্যক্তিসকল কিছু সফল হ'ব পাৰে বিশেষকৈ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত নতুন প্ৰেমৰ হয়তো সূচনা হ'ব পাৰে ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ যিসকল মহিলা আছে তেওঁলোকে ঘৰৰ সকলো কাম সমাপন কৰি হয়তো সন্ধিয়াৰ সময়লৈ মোবাইল নতুবা টিভিত খুব ব্যস্ত হৈ পৰিব পাৰে আজি বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে অৱশ্যে দিনটো কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ আজি ব্যৱসায়ৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট শুভ বুলিয়ে ক'ব পাৰি অৱশ্যে পাৰিবাৰিক ক্ষেত্ৰত অকণমান কিছু গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে আজি শিক্ষাৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে দিনটো এই ৰাশি ব্যক্তিসকলৰ শিক্ষাৰ্থীসকলৰ বাবেও যথেষ্ট শুভ বুলি ক'ব পাৰি গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহত অৱশ্যে দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হ'ব আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 4 শেষত মীন ৰাশি লৈছোঁ মীন ৰাশিৰ ব্যক্তিসকলে আজি মাতৃৰ পৰা কিছু সুখ লাভ কৰিব ইয়াৰ উপৰিও মানসিকভাৱেও অকণমান সুস্থ থকাৰ চেষ্টা কৰিব তেনে কৰিলে দিনটো সুন্দৰভাৱে পাৰ হ'ব আজি ভাতৃভক্তিৰ সহায়ত হয়তো ৰাশি ব্যক্তিসকলে ধন লাভ কৰিব পাৰে যাৰ ফলত আৰ্থিক স্থিতি অকণমান কিছু সবল হৈ পৰা দেখা যাব আজি পাৰিলে সামাজিক ক্ষেত্ৰতো অকণমান অংশগ্ৰহণ কৰাৰ চেষ্টা কৰিব তেনে কৰিলে দিনটো কিছু আৰু অধিক সুন্দৰ হৈ পৰা দেখা যাব আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে দিনটো অকণমান কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব কিয়নো প্ৰিয়জনৰ অকণমান অভাৱ হয়তো অনুভৱ কৰিব পাৰে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত ইয়াৰ বাহিৰে ৰাশিৰ ব্যক্তিসকলৰ আজি বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে অৱশ্যে দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আজি এই ৰাশিৰ ব্যক্তিসকলক অৱশ্যে সকলো কথা নতুবা সকলো বিষয় পাহৰি হয়তো এই ৰাশিৰ ব্যক্তিসকলে কোনো ৰচনাত্মক কাৰ্যক্ষেত্ৰত অংশগ্ৰহণ কৰিব পাৰে আজি এই ৰাশিৰ ব্যক্তিসকলৰ ব্যৱসায়ৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে দিনটো অৱশ্যে অকণমান কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব আজি পাৰিবাৰিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে অৱশ্যে দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আজি এই ৰাশিৰ বিদ্যাৰ্থীসকলে অকণমান বিদ্যাৰ ক্ষেত্ৰত কিছু গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে গতিকে অকণমান গুৰুত্ব দিব তেনে কৰিলে দিনটো বিদ্যাৰ্থীসকলৰ বাবে যথেষ্ট সুন্দৰ হৈ পৰা
দেখা যাব। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি এই বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই ৰাশি ব্যক্তিসকলৰ দিনটো সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 2। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক। তাৰে কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।